Hey guys, welcome to my channel. আজি মই পুনৰবাৰ এটা গল্প আপোনালোকৰ আগলৈ লৈ আহিছো এটা মন চুই যোৱা অন্তৰ চুই যোৱা গল্প এই গল্পটোৰ লেখিকা হৈছে গায়ত্ৰী প্ৰান্তিক শৰ্মা বা আপোনালোকৰ নিশ্চয় মনত আছে মই আগতে এটা ভিডিঅত তেওঁৰ এটা গল্প আপোনালোকক পঢ়ি শুনাইছিলো গল্পটোৰ নাম আছিল আশ্ৰয় আপোনালোকে নিশ্চয় মনত আছে সেই গল্পটি সকলোৱে ভাল পাইছিলে সকলোৱে আদৰি লৈছিলে আৰু এতিয়া মই যেটো গল্প পাঠ কৰিবলৈ লৈছো সেই গল্পটো তেনেকুৱা ধৰণৰ এটা গল্প হয় একদম মন চুই যোৱা গল্প মই যেতিয়া পঢ়িবলৈ পালো লগালক মই গায়ত্ৰী বা খুদিলো যে মই গল্পটি পাঠ কৰিব পাৰিম নেকি আৰু বায়েও মোক সন্মতি দিলে আৰু তাৰ কাৰণে মই তেওঁক এইখিনিতে ইয়াৰ পৰাই বহুত বেছি ধন্যবাদ জনাইছো তেওঁৰ এই সন্মতিৰ কাৰণে কাৰণ তেওঁ ইমান সুন্দৰ সুন্দৰ গল্প লিখে মই মাত্ৰ পঢ়িছোহে তেওঁটো এনেকুৱা সুন্দৰ সুন্দৰ লেখাবোৰৰ মানে সৃষ্টি কৰিছে গতিকে তেওঁ এইখিনিতে মই ধন্যবাদ জনাইছো মোক একন সুযোগ দিয়াৰ কাৰণে তেওঁ ইমান সুন্দৰ এটা গল্প পঢ়িবৰ কাৰণে আৰু মই মোৰ বিশ্বাস আপোনালোকে এই গল্পটো হেদৰে আদৰি ল'ব আপোনালোকৰ ভাল লাগিব বলক তেতিয়াহলে আমি গল্পটো পঢ়িবলৈ আৰম্ভ কৰো আৰু জিলমিল আহি গল না এইটো হাই কৈ দিয়া বেটা জিলমিল বেটিয়া কি কৈছে কি কাম নাই ও কাম নাই কোৱা মানে বেটিয়া মামাম খালে নাই খালা বেটিয়া মামাম খালে ন বাই বাই কৈ দিয়া বাই বাই বলক তেতিয়াহলে আমি গল্পটোৰ মাজলৈ সোমাই যাওঁ আৰু কৈ থওঁ লগতে ভিডিঅটো যদি চাই ভাল পায় তেতিয়াহলে লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব বলক তেতিয়াহলে আমি ভিডিঅটো আৰম্ভ কৰো এয়া হৈছে গল্পটিৰ লেখিকা গায়ত্ৰী প্ৰান্তিক শৰ্মা বা আৰু আজি গল্পটিৰ নাম হৈছে অপেক্ষা অবন্তীৰ বিয়া আচৰিত ঘটনা তৰাৰ মাকে সৰু ফুলৰ মাকৰ কানে কানে ক'লে মিছা খবৰলৈ তোৰ ওচৰলৈ অহা নাই দে সঁচাকৈ অবন্তীৰ বিয়া সৰু গাঁওখনত এই খবৰটোৱে এক প্ৰকাৰৰ আচৰিত পৰিৱেশৰ সৃষ্টি কৰিলে এনেই গাঁওখনত কত বিয়া ওলায়ে থাকে কিন্তু অবন্তীৰ বয়সৰ কেতিয়াও বিয়া নোহোৱাকৈ ৰৈ যাব বুলি সকলোৱে ভাবি লোৱা ছোৱালী এজনীৰ বিয়াৰ খবৰটোৱে সকলোৰে মনত সুখ আৰু আচৰিত এক মিশ্ৰিত ভাৱৰ সৃষ্টি কৰি তুলিলে অবন্তীৰ পিতাকটোৱেও এইকেইদিন চিন্তাক্লিষ্ট মুখখনৰ ঠাইত ফৰকাল মুখ এখন লৈ ফুৰিছে নহবনে এই ছোৱালীজনীৰ বিয়াখনৰ কাৰণে কম চিন্তাত আছিল নে মানুহজন বিয়া নোহোৱাকৈ ৰৈ যোৱাৰ কথা কেতিয়াও নাছিল অবন্তীৰ সকলো ছোৱালীৰ দৰে প্ৰেম আহিছিল অবন্তীৰ জীৱনলৈকো সকলো ছোৱালীৰ দৰে সেউজীয়া হৈছিল অবন্তীৰ বুকু দিগন্তই সিঁচিছিল অবন্তীৰ বুকুত প্ৰেমৰ জোৱাৰ কতটা হাউনৰ ব্ৰত ৰাখিছিল তাক পাবলৈকে অবন্তীয়ে কত নামঘৰত চাকি দিছিল তাক পাবলৈকে তাইৰ পিতাকৰ ওচৰলৈ আহিছিল হি তাইক খুজিবলৈ চোতালত বহি তাইৰ পিতাকক অকণো ভয় নকৰাকৈ সন্মানেৰে কৈ উঠিছিল হি অবন্তীক মই বিয়া কৰাব খোজো কথাটো ক'বলৈ হি পাইছিল নে নাপাইছিল চোতালতে বহি অকণমানি পীৰাখনত সাধা কুটি থকা তাইৰ পিতাকটোৱে নলীয়া কটাৰীখন লৈ চুচা মাৰি আহিছিল দিগন্তলৈ চিঞৰি চিঞৰি সকলোৱে শুনাকৈ গালি পাৰিছিল চাল্লা নিষ্কুলিয়াৰ হজ তোৰ এই কথা ক'বলৈ নাকত নধৰিল নে হেৰামি এই হেৰম্ব শইকীয়াৰ চোতালত বহি ছোৱালী বিচাৰিব পৰা হলি উঠ এতিয়াই ওলাই যা গুচি গৈছিল দিগন্ত ভিতৰৰ কোঠাৰ পৰা পিতাক আৰু দিগন্তৰ কথাবোৰ শুনি ৰোৱা অবন্তী থিতাতে যেন শিল হৈ পৰিছিল পিতাকে মুহূৰ্ততে কথাৰে তাইক যেন পিন্ধাই পেলাইছিল এটি শিলৰ চোলা দুদিনৰ পিছতে চাকৰিলৈ উভতিছিল সেনা বাহিনীত কাম কৰা দিগন্ত যোৱাৰ আগতো অবন্তীৰ চকুত চকু ৰাখি তাইক কথা দি গৈছিল সি মই আহিমগৈ অবন্তী দুখ কৰি নাথাকিবি মই পতিয়ন নিয়াম পিতাৰক মাত্ৰ মোক তই কথা দে কাৰো সৈতে বিয়াত নবহিল অবন্তী কাৰোৰে সৈতে বিয়াত নবহিল কত ল'ৰাৰ খবৰ আনিলে পিতাকে কতৰ সন্মুখত পিতাকৰ মন ৰাখিবলৈকে চাদৰ মেখেলা পিন্ধি হাতত চাহৰ কাপ লৈ ওলাল অবন্তী কিন্তু কিবা নহয় কিবা খুঁত দেখুৱাই কাৰোৰে সৈতে বিয়াত নবহিল তাই এসময়ত পিতাকেও চিধা কথা শুনাই দিলে লাগিলে বিয়া নহবি কিন্তু মই জীয়াই থকালৈকে সেইডালৰ লগত কেতিয়াও তোক বিয়া দিব নোৱাৰো পলাই যাব খুজিছিল তাই দিগন্তৰ সৈতে নিনিলেহি প্ৰতিবাৰ তাই তেনে প্ৰস্তাৱ ৰাখিলেই বৰ মৰমেৰে কৈ উঠিছিল সি নিনিও অবন্তী তোক কইনা সাজত চাবলৈ তোৰ আই পিতাৰৰ ভৰি চুই তোক সকলোৰে সন্মুখত মূৰ কৰি নিবলৈ মোৰ যে কি প্ৰচণ্ড হেঁপাহ তই বুজছোন অবন্তী বুজিছনে বৰ কাতৰ কণ্ঠেৰে কৈ উঠিছিল সি চকুহালত আছিল অলেখ মৰম আৰু অবন্তীক কইনা সাজত চোৱাৰ এক অদ্ভুত হেঁপাহ বুজিছিল তাই বুজিও কেতিয়াও নুবুজা হোৱা অৱস্থা এটাতে দিগন্তৰ চকুহাল মনত পেলাই আকৌ বুজি উঠিছিল তাই কেনেকৈ নুবুজে তাই সেই হাল চকুৰ ভাষা
বৰনামঘৰৰ ভাওনাৰ পৰা উভতোতে এদিন দিগন্তই তাইক কথা দিছিল, এই বৰনামঘৰৰ শপত অৱন্তী, তোক এৰি কাৰো নহময়। সেইদিনা নামঘৰৰ পৰা ভাহি অহা খোলৰ খৰ শব্দ অৱন্তীৰ বুকুত বাজিছিল। কেনেকৈ এৰে তাই সেই মানুহটোক? নোৱাৰে, পৃথিৱীৰ কোনো শক্তিয়ে দিগন্তৰ পৰা তাইক দূৰ কৰিব নোৱাৰে। ৰৈ থাকিল তাই তালৈ। তাইক চাবলৈ অহা দৰায়ে ভনীয়েক দুজনীক লৈ গ'ল। মাকে দুখ পালে, তাই কিন্তু নাপাইছিল। কিমান আগ্ৰহেৰে ভনীয়েক দুজনীৰ বিয়াত তাই ৰুমাল গাৰু গিলিপ নিজ হাতেৰে চিলাই কৰি দি বিদায় দিছিল, সেয়া মাত্ৰ তাই জানে। দৰা আহোঁতে পাতৰ বগা সাজ পিন্ধি কান্দি থকা কইনা ভনীয়েকৰ ডিঙিত ধৰি কান্দি উঠিছিল তাই। মুঠতে ভনীয়েকৰ বিয়া এখনত বায়েকবোৰে কৰা সকলো কামেই অৱন্তীয়ে কৰিছিল, তাকো নিষ্ঠাৰে। দিনে দিনে তাইৰ বিয়াখনৰ চিন্তাত মুজুৰা পৰিছিল পিতাকটো। মদ খোৱা ল'ৰাৰ নাম শুনিলেই হাত জাপ মৰা পিতাকে ল'ৰা দেখুৱাবলৈ অহা মানুহবোৰক কৈ পেলোৱা হৈছিল, সেইটোনো কি দুখৰ কথাও? মদপী নাম নাথাকিলেই হ'ল, মদ খালেই ল'ৰা বেয়া হ'ব বুলিতো কোনো কথা নাই। তেওঁৰ চকুৱে যেন অহৰহ কৈ থাকিছিল, দেও ল'ৰা এটা, ছোৱালীজনী বিয়া হওক। কিন্তু তাই ৰৈ থাকিল দিগন্তলৈ, ৰৈয়ে থাকিল। কাণৰ কাষৰ চুলিবোৰ পকিছিল অৱন্তীৰ, হাতৰ শিৰবোৰো জক জককৈ ওলাইছিল। যোৱাবাৰ ঘৰলৈ আহোঁতে দিগন্তই তাইলৈ চাই কৈ উঠিছিল, কাণৰ কাষৰ পকা চুলিৰে তোক দেখোন আৰু ধুনীয়া লাগিছে অ' অৱন্তী, যিমানেই দিন গৈছে সিমানেই ধুনীয়াজনীহে হৈছ তই। দুচকু চলচলীয়া হৈছিল অৱন্তীৰ। মানুহে মানুহক কিমান ভাল পালে বাৰু কোনো ৰূপতে বেয়া দেখিব নোৱাৰে? একেথৰে একো নোকোৱাকৈ জলমলীয়া দুচকু লৈ তাই চাই ৰৈছিল তালৈ। গাঁৱৰ বিয়াবোৰলৈ মাকে বৰ জোৰ কৰি পঠিওৱা হৈছিল অৱন্তীক। মাকৰ পুৰণি চাদৰ মেখেলাবোৰ পিন্ধাই জোৰ কৰি বিয়ালৈ পঠিয়াওঁতে মাকে কৈ থাকিছিল, যাচোন যা, অকণমান ভালকৈ যা, বিয়া নহওঁ বুলি উভত ঘূৰে নাচোঁতেই বয়সে ভাটি দিলে। অকণমান ভালকৈ গ'লে কাৰোবাৰ চকুত পৰে যদি পৰকচোন। সৌজনী তোৰ লগৰ চম্পা, কোলাৰ কেঁচুৱাই মোক আইতা বুলিব পৰা হ'ল, মোৰ জানো বেয়া নালাগে? উচুপি উঠে মাকে। তাই বুজে, মাকৰ এই গালি সপনি বকনিবোৰৰ অৰ্থ খুব ভালকৈ বুজে অৱন্তীয়ে। কেতিয়াবা কোনোবা মুহূৰ্তত তাইও ভাবি উঠে, গুচি যায় নেকি আনলৈকে, অন্ততঃ মাক পিতাশালক সুখী কৰিবলৈকে। পিছ মুহূৰ্ততে দিগন্তৰ আকুল চকুহাল মনলৈ আহে তাইৰ। মনলৈ আহে তাৰ কথাবোৰ, তই আকৌ আনলৈ বিয়া হৈ নাযাবি দেই অৱন্তী। নাই নাই, পৃথিৱীৰ কাকো সুখী কৰিবলৈকে তাই বেলেগৰ সৈতে বিয়াত বহিব নোৱাৰে। পিতাকে বিচৰাহেঁতেন তাইও আজি দিগন্তৰ সৈতে সংসাৰ এখন কৰি খাই থাকিব পাৰিলেহেঁতেন। পিতাকে বিচৰাহেঁতেন, বিচাৰিলে পিতাকে। হঠাৎ দুমাহমানৰ আগতে সন্ধিয়া বেলা পিতাকে তাইক ওচৰলৈ মাতি আনিলে। আইজনীও, এইফালে আহচোন। আইজনী, এইটো নামেৰে পিতাকে তাইক নমতা কিমান বছৰ যে হ'ল তাইৰ মনতেই নাই। বৰ মৰম লাগিলে পিতাকে মতা এই নামটো ক'ত জানো হেৰাই থাকিছিল তাইৰ। এখোজ দুখোজকৈ গৈ অৱন্তী বহি পৰিছিল পিতাকৰ কাষত। তাইলৈ নোচোৱাকৈ শূন্যলৈ এক উদাসী দৃষ্টি নিক্ষেপ কৰি লাহে লাহে পিতাকে কৈ উঠিছিল, এই যে ল'ৰাটো আছিল, দিগন্তনে কি আছিল নামটো? বুকুখনত ঢেঁকীৰ চাপহে যেন পৰিছিল অৱন্তীৰ। পিতাকে দিগন্তৰ কথা সুধিছে। তললৈ চাই দুয়োখন ওঁঠ চেপি ধৰি লাহে লাহে মূৰ দুপিয়াইছিল তাই। লাহে লাহে পিতাকে আকৌ কৈ উঠিছিল, সি কেতিয়া ঘৰলৈ আহিব তই গম পাৱনে? কিমান দিন এনেকৈ থাকিবি? আমি মাৰ বাপেৰ হাল বুঢ়া হৈছোঁ, এনেকৈ তোক চকুৰ সন্মুখত দেখি কষ্ট পোৱা হৈছোঁ। হওক দে আইজনী, তোৰটোৱে হওক, তই সুখী হ। কাইলৈকে মই দিগন্তৰ ঘৰলৈ যাম তহঁতৰ বিয়াৰ কথা পাতিবলৈ। কথাষাৰ কৈয়ে পিতাক উঠি গৈছিল। ধুতিৰ আগেৰে চকুহালো মচিছিল নেকি বাৰু পিতাকটোৱে? আৰু অৱন্তী? এই সময়খিনিত কেনেকুৱা আচৰণ কৰিব লাগে তাকো যেন অৱন্তীয়ে পাহৰি পেলাইছিল। কোনোবাই যেন এডাল অদৃশ্য শিকলিৰে আতি আতি বান্ধিহে পেলাইছিল তাইক। ঠাণ্ডাটো জ্বৰে ঘমাদি ঘামিছিল তাই। অদূৰৰ নামঘৰত দবা বাজিছিল। মায়াময় হৈছিল পৰিৱেশ। এক অজান সুখত ফেকুৰি উঠিছিল তাই। সেই ৰাতি টোপনি নাছিল অৱন্তীৰ। তাইৰ মনাকাশত বাজি ৰৈছিল দিগন্ত দিগন্ত মাথো দিগন্ত, তাইৰ যৌৱনৰ প্ৰথম ৰাগী দিগন্ত। দুয়োখন ঘৰে মিলি তাৰ দুমাহৰ পিছৰ দিন এটা চাই ঠিক কৰি পেলাইছিল দিগন্ত আৰু অৱন্তীৰ বিয়া। লাজ কৰিবলৈকো ক্ৰমান্বয়ে পাহৰি পেলোৱা অৱন্তীয়ে লাজ লাজকৈ থাকিবলৈ লৈছিল। কাঠ হৈ পৰা বুকুখনত প্ৰেমৰ বৰষুণ পৰি সেউজীয়া হৈছিল। খবৰ পাই লৰি আহিছিল ভনীয়েক দুজনী। সাৱটি ধৰিছিল বায়েকক বুকুৰ মাজত। মাকে খৰধৰকৈ কাটিছিল তাঁতৰ গামোচা। বিয়াৰ যা যোগাৰ সকলোখিনি ঘৰৰ মানুহকে কৰিবলৈ খবৰ পঠাইছিল দিগন্তই। ছুটি কম তাৰ, বিয়াৰ 5 দিনৰ আগতেহে পাবহি সি। অৱন্তীৰ সপোনবোৰে ৰং সলাইছিল। দিগন্তৰ সৈতে ঘৰ এখন পতাৰ বাসনাই ভিতৰি জীৱন দি তুলিছিল তাইক। বুকু শুকাই কাঠ হোৱা মানুহজনীক এই কথাটোৱে আকৌ এবাৰ জীয়াই তুলিছিল। গুণগুণকৈ গান এটাও গাবলৈ লৈছিল তাই। দিগন্তলৈ দৰাবৰণৰ চুৱেটাৰটো অৱন্তীয়ে নিজেই গুঠিছে। দুখলামান গুঠিয়ে বাৰে বাৰে গাত দি দি চাই তাই।
কতদিন যে হ'ল দিগন্তৰ বুকুত সোমাই নোপোৱা, কতদিন যে হ'ল সেই বুকুখনৰ নোপোৱা। চুৱেটাৰটো গুঠি গুঠি ভাবি থাকে অৱন্তীয়ে, বুকুখন কিমান বহল কৰিব লাগিব বাৰু, বুকুখনতে যে ভালেমান ঊল খাব, কম বহল নেকি? মনতে কথাষাৰ ভাবি পিছপাকতে গোটেইজনী লাজতে ৰঙা পৰে। বিয়াৰ যা যোগাৰ চলে। তাৰ মাজতে এদিন দিগন্তই তাইক খবৰ পঠিয়ায়, তাইক কইনা সাজত চাবলৈ বৰকে মন যোৱাৰ কথাবোৰ কয়হি। তাৰ নামৰ সেন্দুৰ শিৰত লৈ কইনা সাজেৰে বহি থকা অৱন্তীক বুকুত সুমুৱাবলৈ বৰকে মন যোৱাৰ কথা কয়হি। চাওঁতে চাওঁতে বিয়ালৈ মাজত মাথো 7টা দিন। উদুলি মুদুলি হৈছে হেৰম্ব শইকীয়াৰ চোতাল। গাঁৱৰ ল'ৰাবোৰে ৰভা পৰলা দিয়াত উঠি পৰি লাগিছে। মাজে মাজে অৱন্তীলৈ চাই সিহঁতে ৰিঙি একোটাও মাৰে। অৱন্তী বাই, কোনে পায় আৰু? অৱন্তী বাই, দৰা কেতিয়া পাবহি? লাজত ভিতৰলৈ দৌৰে অৱন্তী। আৰু মাথো 2 দিন। দুদিনৰ পাছতে পাবহি দিগন্ত। এই দুদিনো যেন নাযায় নোপোৱাই অৱন্তীৰ। বাৰে বাৰে ঘড়ীলৈ চাই, বাৰে বাৰে গণে সময়। কেতিয়া পাবহি প্ৰাণৰ পুৰুষ? কেতিয়া দেখিব তাক তাই? বাৰে বাৰে আইনাৰ সন্মুখত ৰৈ নিজকে চাই। গাৰ চাদৰেৰে খোপাত উৰণি এখনো লৈ চাই তাই। কইনা সাজি চাই অৱন্তীয়ে, দিগন্তৰ কইনা। কত হেঁপাহৰ ক্ষণ এয়া, এক জীয়া সপোনৰ পূৰ্ণতাৰ মুহূৰ্ত এয়া। গা জিকাৰ খাই যায় অৱন্তীৰ। কাইলৈ পুৱাই পাবহি দিগন্ত। গোটেই নিশা ইকাতি সিকাতিকৈ কটালে অৱন্তীয়ে। বাৰে বাৰে ভাবে এবাৰ লগ কৰিবলৈ যাব নেকি বাৰু তাই তাক। আকৌ মনত পৰে মাকৰ সকিয়নি। ৰভা দিয়াৰ পিছত বাহিৰ ওলাব নাপায় আইজনী। তাৰমানে একেবাৰে দৰাৰ সাজতহে দেখিব তাই প্ৰাণৰ পুৰুষক। পাটৰ ধুতি পাঞ্জাবীৰে নাকত ৰুমাল লৈ তাই গোঠা চুৱেটাৰেৰে দৰা সাজি অহা দিগন্তক কল্পনা কৰি ধুনীয়া সপোন এটাৰে সেই ৰাতি টোপনি যায় তাই। ৰাতিপুৱা কাৰোবাৰ মাতৰ ভুনভুননি, চেপা চেপা কণ্ঠস্বৰত সাৰ পায় অৱন্তীয়ে। সাৰ পাই উঠি বেৰৰ ঘড়ীলৈ চাই ঘপকৈ বিচনাত বহি পৰে তাই। দিগন্ত পাবহিয়ে হ'ল। বিচনাখন ঠিক কৰি বাহিৰলৈ ওলাই আহে তাই। ঘৰখন নিজান। বিয়া বুলি মানুহেৰে গিজগিজাই থকা ঘৰখনত এটা মানুহো নাই। ক'লৈ গ'ল মানুহবোৰ? আচৰিত ভাৱ এটাত ইফাল সিফাল চাই চোতালতে খেলি থকা ভনীয়েকৰ কণমানি ল'ৰাটোক দেখি তাই সুধি পেলালে, আইতা আৰু মাহঁত ক'লৈ গ'লনো পুতুকণ? কণমানি পুতুকণে অৱন্তীক কৈ উঠিল, আৰ্মি গাড়ী আহিছে জেঠাই, আৰ্মি চাবলৈ গৈছে মাহঁত। তাৰমানে দিগন্ত আহি পালেহি। এসোপা লাজে মুহূৰ্ততে আকৌ ৰঙা কৰি গ'ল অৱন্তীক। তাইৰ মন গ'ল দৌৰ মাৰি গৈ যেন এবাৰ চাই আহিব তাইৰ মানুহটোক। পিছ মুহূৰ্ততে আকৌ ভাবি উঠিল অৱন্তীয়ে, আৰ্মি গাড়ীত কিয় আহিছে দিগন্ত? কেতিয়াও কোনোবাৰেইতো তেনেকুৱা গাড়ীত দিগন্ত ঘৰলৈ অহা তাইৰ মনত নপৰে। হঠাৎ দেখিলে নঙলা খুলি সোমাই আহিছে কান্দোনেৰে আউলি বাউলি মাক। ভনীয়েক দুজনীৰে ফেকুৰি ফেকুৰি সাৱটি ধৰি আনিছিল মাকক। দৌৰি গ'ল অৱন্তী। প্ৰত্যেকৰে মুখলৈ চাই ব্যাকুল হৈ তাই সুধি উঠিল, কি হৈছে মা? এনেকৈ কিয় কান্দিছ? তাই যিমানেই সোধে সিমানেই মাকে চিঞৰি কান্দি উঠে। এইবাৰ ভনীয়েকক সুধিলে তাই, সৰু ভনী কি হৈছে? কি লুকুৱাইছ মোৰ পৰা তহঁতে? খুলি ক মোক। এক অজান ভয়ে আগুৰি ধৰিছিল অৱন্তীক। ক'ৰবাত যেন নঘটিবলগীয়া কিবা এটা ঘটিছে। এইবাৰ ভনীয়েকে উচুপি উচুপি অৱন্তীক কৈ উঠিল, দিগন্ত দা আৰু নাই বাইদেউ, কফিনত শুৱাই আনিছে তাক। একেবাৰতে কথাটো নুশুনিলে মানুহে মুখলৈ চাই ৰোৱাৰ দৰে অৱন্তীয়ে এসোপা প্ৰশ্নবোধক চিন মুখত লৈ একেথৰে চাই ৰ'ল তাইলৈ। চাই ৰ'ল প্ৰত্যেকৰে মুখলৈ। এইবাৰ থিয় হৈ থকা ঠাইতে শূন্যলৈ দৃষ্টি দি বহি পৰিল অৱন্তী। গাঁৱৰ আন আন মানুহবোৰেও ইতিমধ্যে খবৰ পাই লৰি আহিছিল অৱন্তীৰ ঘৰলৈ। অৱন্তীৰ কাণত পৰিছিল বিভিন্নজনৰ কথা বতৰাৰ টুকুৰা টুকুৰ কিছুমান অংশ। কোনোবা এটাই কৈ উঠিছিল আৰ্মিৰ মানুহে খবৰ দিব বিচাৰিছিল, কিন্তু যোগাযোগ কৰিবই নোৱাৰিলে। শ্বহীদ হ'ল দিগন্ত। অৱন্তীৰ কাণত ভাহি থাকিল দিগন্তৰ কথাবোৰ। মোক এৰি নাযাবি দেই অৱন্তী, পিতাৰক মই পতিয়ন নিয়াম, তই চিন্তা নকৰিবি অৱন্তী। অৱন্তী অৱন্তী অৱন্তী। এইবাৰ বৰ জোৰেৰে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে অৱন্তীয়ে। শোৱাৰ পৰা উঠিয়ে হৈ থকা আউল বাউল চুলি, অবিন্যস্ত গাৰ কাপোৰেৰে বুকু ফাটি যোৱাকৈ চিঞৰি থকা অৱন্তীক চাই থকাৰ সাহস কোনো মানুহৰে নাছিল। প্ৰত্যেকেই চকুপানী মচিছিল। কোনোবা দুজনমানে প্ৰস্তাৱ দি উঠিল, অৱন্তীয়ে এবাৰ তাক চাই আহক, বিদায় দিয়ক তাক। এই কথাষাৰ শুনিয়ে কান্দি থকা অৱন্তী আচৰিত ধৰণেৰে শান্ত হৈ পৰিছিল। লাহে লাহে আঙুলি বুলাইছিল তাই কপালৰ ফুট লোৱা ঠাইডোখৰত। মুখেৰে বিৰবিৰাই আছিল তাই। তাৰ ভৰি আঙুলিৰে মোহাৰিবলৈকে এইখিনিতে ৰঙা ৰং অকণমান থকা হ'লে। কোনোবা এটাই মাতিবলৈ আহিছিল অৱন্তীক। দিগন্তক নিবৰ হৈছে। ভনীয়েক দুজনীয়ে বহি থকা অৱন্তীক দিগন্তৰ ঘৰলৈ নিবলৈ থিয় কৰাই দিলে। হঠাৎ বৰ স্পষ্টভাৱে অৱন্তীয়ে সিহঁত দুজনীক কৈ উঠিল, মই ভিতৰৰ পৰা আহোঁ।
কৈ এক লহমাও নোৰোৱাকৈ ভিতৰ সোমাই গ'ল অৱন্তী। ভিতৰৰ কোঠালৈ গৈ মাকৰ সেন্দুৰৰ টেমাটো হাতত লৈ পিছফালৰ বাৰান্দালৈ ওলাই গ'ল তাই। বাৰান্দাৰ খুঁটাটোতে ওলোমাই থোৱা য'তে ত'তে বগা বগা চেকা একোটা লগা আইনাখন চাদৰখনৰ আঁচলটোৰে মোহাৰি সেন্দুৰৰ টেমাটোৰ পৰা অনামিকা আঙুলিটোৰে ঘূৰাই ঘূৰাই কপালৰ মাজভাগতে বৰ ডাঙৰকৈ ফুট এটা ল'লে। ফুটটো লৈ বাহিৰলৈ ওলাই আহি তাইলৈ বৰ আচৰিত চাৱনি এটাৰে চাই থকা মানুহবোৰক অকণো নকপা কণ্ঠেৰে বৰ স্পষ্টকৈ কৈ উঠিল তাই, লৈ ব'ল মোক তাৰ ওচৰলৈ। কথা ৰাখিব সি নাজানিলেও মই অন্তত জানো। দিগন্তৰ ভৰিৰ আঙুলিৰে আজি অৱন্তীৰ কপালৰ সুৰুচ মচ খাব। অৱন্তী আজি বিধৱা হ'ব।